জনাবলৈ পাই সুখী হৈছোঁ যে বাহনী বাগিচাৰ কৰ্তৃপক্ষই ডাইৰেক্টৰে মেনেজাৰসকলে এটা সহানুভূতি সহকাৰে উদাৰ মনেৰে ক'লে যে যিহেতু পৰিয়ালটো কোৰ্টৰ এটা সিদ্ধান্ত হৈছে কোৰ্টত যিটো ডিছপুট কোৰ্টৰ যিটো ভাৰ্ডিক্ট দিছে সেই লেণ্ডটোৰ বাহিৰে তেখেতক আমি এটা বাহিৰত ম্যাদী পট্টা মাটি 1.5 কঠা মাটিত তেখেতক মাটি দিব ম্যাদী পট্টা তেওঁ কিনি দিব কিনি পেলাই তেখেতক ঘৰ বনাই দিব ঘৰ এটা বনাই দিয়াৰ কাৰণে তেখেতে সিদ্ধান্ত লৈছে তেখেতে কৈছে যে আমি এইটো এটা মাটি আমি কিনি দিম যেহেতু তেওঁ পাট্টা মাটি দিম এটা সম্পত্তি হ'ব জীৱনৰ কাৰণে তাৰ পৰিয়ালটোৰ কাৰণে হয়তো আজি কোম্পানী মাটিটো থাকিব হয়তো আজি আমি কাৰোবাক যদি বিক্ৰী কৰি দিওঁ কোম্পানীয়ে বেলেগ কোম্পানী হয়তো তাহাঁতক আৰু উচ্ছেদ কৰিব বিচাৰিব গতিকে সেই পৰিয়ালটোক আমি মানে ম্যাদী পট্টাত এটা মাটি কিনি পেলাই তেখেতক দিব তাত এখন ঘৰ বনাই দিব থকা ব্যৱস্থা কৰি দিব লেট্ৰিন বাথৰুম বনাই দিব মানে ষ্টেণ্ডাৰ্ড যেটো লেবাৰ কোৱাৰ্টাৰ বুলি কয় ষ্টেণ্ডাৰ্ড লেবাৰ কোৱাৰ্টাৰ অনুযায়ী তেখেতসকলক এটা ঘৰৰ ব্যৱস্থা কৰি দিব আৰু যেতিয়ালৈকে ঘৰটো বনা নহ'ব যেতিয়ালৈকে সম্পূৰ্ণ ঘৰটো নহ'ব এই সম্পূৰ্ণ নোহোৱালৈকে তেখেতক 1500 টকালৈকে মানে এটা ৰেণ্টেড তেওঁলোকক এটা মানে ভাড়া দিয়াৰ ব্যৱস্থা কৰিব যদি ভাড়া ঘৰতো থাকে তেতিয়া দিয়াৰ ব্যৱস্থা কৰিব আৰু সেই ল'ৰা ছোৱালী যিখিনি ল'ৰা ছোৱালী পঢ়ি থকা ল'ৰা ছোৱালীৰ কাৰণে তেখেতে একদম উদাৰ মনেৰে কৈছে যে পঢ়ি থকা ল'ৰা ছোৱালীৰ কাৰণে মই কিবা এটা আৰ্থিক সাহায্য দিম আৰ্থিক সাহায্য দিয়াৰ কথাও কৈছিলে আৰু তেখেতে কৈছিলে যে যদি ইচ্ছা কৰে তাহাঁতৰ ঘৰৰ পৰিয়ালে যে ইচ্ছা কৰে যদি এটা ডেইলি ৰেটেড ৱৰ্কাৰ হিচাপে তেওঁ কাম কৰিবৰ কাৰণে তেখেতে এটা চিন্তা কৰিছে যে কাম কৰিব পাৰে বুলি কৈছিলে কিন্তু তেখেতৰ পৰিয়ালৰ ফালৰ পৰা ক'লে যে আমাৰ কাম কৰা মানুহ নাই সেইটো সময়ত সেইখিনিতে আমাৰ ৰোধ হ'ল গতিকে সেই বিষয়টো থাকিলে মই এইখিনিতে মই আৰু 27 তাৰিখৰ ভিতৰত তেখেতে মানে যাতে যিটোৰ ঘৰলৈ যাব যিটো ভাড়াঘৰ থাকিব তেখেতক সম্পূৰ্ণ বাগিচা কৰ্তৃপক্ষ তেখেতক সহযোগিতা কৰিব বাগিচাৰ লেবাৰ দি পেলাই হওক শ্ৰমিক দি পেলাই হওক গাড়ী দি পেলাই হ'লেও সেইটো তেখেতক সহযোগিতা কৰিব এইখিনিতে মই আমাৰ মালিক বাহনী বাগানৰ কৰ্তৃপক্ষক মই ধন্যবাদ জনাইছোঁ এখন বাগান পৰিয়াল হিচাপে চলে পৰিয়ালত নানা মানে মত নিমিলিবও পাৰে কেতিয়াবা কাজিয়া পেচাল থাকে তেনেদৰে এইটো ক্ষেত্ৰতো 2018 চনৰ পৰা এইটো কেছ এটা চলিলে আৰু কেছৰ ৰায়দানত আমাৰ কোনো তাত ৰোল নাই কেলে এইটো এটা জুডিচিয়েল মেটাৰ আৰু আমি কেতিয়াও কাইলে আইন কানুনৰ এগেইনষ্টে আমি যোৱাটো ভুল হ'ব সেইকাৰণে আইনে ব্যৱস্থা ল'লে কিন্তু বুলেণ্ডাহঁতে যেতিয়া আহিলে আশা আহিলে আমাৰ আচ্ছা আহিছিলে তাৰপিছত আমাৰ ACMS আছিলে চবেই ডিছকাশ্যন কৰি পেলাই এইটোৱে ক'লে যে যিখিনি হ'ল সেইখিনিতো ধৰি লওক 2018 চনৰ পৰা চলি আছে তাত একো কৰিব পৰা নাযায় কিন্তু এতিয়া পৰিয়ালটো কিবা এটা সংস্থাপন দিয়াৰ কথা ক'লে আৰু যেনেকৈ দুলেণ্ডাই ক'লে যে এটা পৰিয়ালৰ মাজত যেতিয়া কেতিয়াবা তেনেকুৱা মন নিমিলে বা কিবা এটা কথা হয় তেতিয়া আমি আলোচনাৰ যোগে সদায় এটা সেটেল কৰিব পাৰোঁ আৰু সেই ধৰণে আমি দুটা আলোচনাত বহিলোঁ এতিয়ালৈকে আল্টিমেটলি এইটোৱে সেটেল হ'ল যে 1.5 কঠা মাটি এটা ঘৰ মানে আমাৰ ষ্টেণ্ডাৰ্ড লেবাৰ কোৱাৰ্টাৰ যোনটো হয় আৰু তাত লেট্ৰিন বাথৰুমৰ ব্যৱস্থা পানীৰ ব্যৱস্থা তাত পানী এটা মাটিডোখৰত কি পানী হয় তেনেকৈ পানী ব্যৱস্থা কৰি দিব লাগিব আৰু তেওঁলোকক এতিয়া ভাড়া ঘৰ নিয়াৰ কাৰণে বস্তুখিনি শিফ্ট কৰিবৰ কাৰণে মানুহ দিয়া আৰু গাড়ী এখন দিয়া সেইটো আমি ব্যৱস্থা ল'ম কাৰণ মানুহে মানুহৰ সহায় নকৰিলে কাৰ কৰিব আৰু আজি ধৰি লওক কোৰ্টৰ যোনটো ৰায়দান সেইটো আমাৰ ক'বলগীয়া একো নাই কেলে সেইটো এটা কোৰ্টৰ ডিচিশ্যন হয় যিকোনো কেছত কোৰ্টে যেতিয়া ৰায়দান দিব আপুনি কোৰ্টৰ এগেইনষ্টে একো কোৱা কথা নাহে আৰু কেছটো খেলা হৈছে এটা কাৰণত সেইটো হৈছে চলে এইটো চেপ্টাৰ আমি ক্ল'জ কৰি পেলাই এতিয়া অন হিউমেনিটেৰিয়ান গ্ৰাউণ্ড আমি কৈছোঁ যে এইখিনি আমি কাম কৰি দিম আৰু মই বিচাৰোঁ যে আমাৰ যোনটো সুসম্পৰ্ক আছে উইথ দি ৱৰ্কাৰ কমিউনিটি সেইটো সদায় আগলৈ থাকক আৰু এনেকৈ হ'লেহে ইণ্ডাষ্ট্ৰিটো আগবাঢ়িব নহ'লে কোনো ইণ্ডাষ্ট্ৰি আগবাঢ়িব নোৱাৰে কাৰণ এইটো আমি মানিব লাগিব যে ৱৰ্ক ফ'ৰ্চটোৰ কাৰণে আজি আমি জীয়াই আছোঁ চাহ বাগানখনত যদি ৱৰ্ক ফ'ৰ্চটো নাথাকে আৰু তেওঁলোকক যদি আমি প্ৰপাৰ ছাপৰ্ট দিব নোৱাৰোঁ তেতিয়াহ'লে ইণ্ডাষ্ট্ৰিয়ে ছাৰ্ভাইভ নকৰিব সেইকাৰণে আমাৰ এজ মেনেজমেণ্ট আমি যিখিনি কৰিব লাগে আমি কৰি যাম আমি সদায় ৱৰ্কাৰ ছাপৰ্টটো বিচাৰোঁ আশা কৰোঁ এইটো পাই থাকিম Thank you so much. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত